বৰ্তমান ব্যস্ত আছে। নমস্কাৰ নমস্কাৰ। আপোনাক এই ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। লগতে আজি যিটো বিষয় লৈ আমি 4-5জনমান যুৱকে আহিছোঁ, যিহেতু আমাৰ গাঁৱত দেখিছোঁ যিটো 4ডাল তার থকা যিডাল কাৰেণ্ট তার মানে 7ডাল আছে 8ডাল আছে আৰু বাকী তলত যিকেইডাল তার আছে সেই তার কেইডাল মানে একেবাৰে গ্ৰাউণ্ড ফ্ল'ৰত আহি গৈছে, মানে সব নামি গৈছে আৰু এইটো চাই লওক বাগানৰ তলতে পাই গৈছে। এতিয়া মানুহকেইটা কেনেকৈ ছিঙিব পাতনো নামি গৈছে। লগতে এই তাঁৰডালৰ তলেদি কিছুমান ৰাস্তা আছে, আমি ক্ৰছ কৰি যাবলগীয়া হয়। তো দেখিছোঁ ভৱিষ্যত দিনত যদি এই তাঁৰডাল এতিয়াই এপিডিচিএলৰ কৰ্মচাৰীবিলাকে যদি লৈ নাযায় বা কাটি আমাক সুবিধাজনক কিবা এটা কৰি নিদিয়ে, তেনেহ'লেতো আমাৰ ভৱিষ্যতত অনেক ৰকম অসুবিধাত পৰিবলগীয়া আমাৰ হ'ব বুলি আমি সন্দেহ কৰিছোঁ। লগতে কেইজনমান ৰাইজে আমি মিলি এপিডিচিএলৰ অফিচত ফোন কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু চেষ্টা কৰাৰ বাদেও আমি একো ৰেছপন্স নাপালোঁ। কিন্তু ব্যস্ত আছে কাষ্টমাৰবিলাকে তেনেকুৱা বুলি আমি শুনিছোঁ, আৰু বহুত চেষ্টা কৰাৰ ফলত আমি বিফল হৈ গৈ আছোঁ। সেইকাৰণে আমি ভিডিঅ' বনাবলৈ বাধ্য হৈছোঁ। আৰু এপিডিচিএল অফিচলৈ বা এপিডিচিএলৰ যিজন মালিক আছে সেইজনক আমি অনুৰোধ কৰিছোঁ যে এইডাল তাৰত কাৰেণ্ট গৈছে নগৈছে আমি নাজানো, কিন্তু হয়তো যিকেইডাল ঘৰত ভৰোৱা আমাৰ যিডাল কাৰেণ্ট তার আছে সেইকেইডাল তাৰত লাগি যোৱা চান্স আছে। লাগি যোৱাৰ পাছত এই তাৰটো কাৰেণ্ট যাব পাৰে বা পৰিবাহী হৈ যাব পাৰে। সেইকাৰণে আমি এপিডিচিএল অফিচলৈ বা কৰ্মচাৰীলৈ বা মালিকলৈ অনুৰোধ কৰিছোঁ যে সোনকালে কৰি এই তাঁৰডাল সোনকালে অতি সোনকালেই একটো কাটি লৈ যাব লাগে, একটো ভাল কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। ব্যৱস্থা কৰিব লাগিব। তো মোৰ লগতে আমাৰ গাঁৱৰ ওচৰৰে ৰাইজৰে কেইজনমান আমি যুৱক আছোঁ, সকলোৱে নিজৰ মন্তব্য 1-2টা ক'ব। নমস্কাৰ। মই আমাৰ এই গাঁওখন নামৰূপ ৰেল ষ্টেচনৰ পৰা 8 কিলোমিটাৰ ভিতৰত আছে, আৰু আমাৰ টিংখাং আৰু নামৰূপৰ মাজত। টিংখাং আমাৰ ইয়াৰ পৰা 8-8.5 কিলোমিটাৰ তেনেকুৱা হ'ব। আৰু এই বিষয়টো আমি আগতো 1 সপ্তাহ বা 2 সপ্তাহ আগতো আমি কথা পাতিছিলোঁ হেড অফিচৰ লগত, কিন্তু তেখেতসকলে কথাটো আমি জনোৱাৰ পাছতো একো একশ্যন লোৱা নাই বা তেখেতলোকে অহা নাই। এইটো কাৰণে আমি দুখী, কাৰণ আমি জন্মৰ পৰা আমি তাৰখন আমি ভয় কৰি আহিছোঁ বা বৰ অসুবিধাতে আমি জীৱনটো পাৰ কৰিছোঁ। কিয়নো এই তাঁৰডাল বহুত তলত আছিল আগতো, যেতিয়া কাৰেণ্ট পৰিবাহী হৈ আছিলে তেতিয়াও, কিন্তু এতিয়া একেবাৰে তলত আহি গ'ল। এইটো কেলে হ'ব পাৰিলে আমি নাজানো, কিন্তু আপোনালোকে আহি পিনি নিজে যদি আহি আপোনালোকে চাই, তেতিয়া আপোনালোকে কিবা এটা ব্যৱস্থা কৰে। তাৰ বাবে আমি আপোনালোকে অনুৰোধ জনাইছোঁ, আৰু অতি সোনকালে আপোনালোকে আহি এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। অন্যথা আমি এই আমাৰ যিটো ৰাস্তা আমাৰ গৈ আছে, এই ৰাস্তা আমাৰ ব্লক হৈ গৈছে। আমি ৰাস্তাত কেনেকৈ পাৰ হ'ম? আৰু আমি ইমান ৰিস্ক ল'ব নোৱাৰোঁ। এই তাঁৰটো আমি চুবলৈ আমি ভয় কৰিছোঁ, কিয়নো যদি এই এখেতে কোৱা ধৰণে যদি ক'ৰবাত যদি LT তাঁৰৰ লগত যদি কানেকশ্যন হৈ গৈছে, তেতিয়াহ'লেতো কাৰেণ্টটো নিশ্চয় আহি আছে। আৰু আপোনালোকে কাৰেণ্টটো অফ কৰিছে সেইটো আপোনালোকে জনাইছে, কিন্তু যদি কেনেবাকৈ ক'ৰবাত যদি LT তাঁৰৰ লগত যদি কানেকশ্যন হৈ আছে, তেতিয়াহ'লেতো এইটো নিশ্চয় কাৰেণ্ট আছে। তো আমি এনেকুৱা অৱস্থাত আমি কি কৰিম? আমি আপোনালোকে চৰকাৰী মানুহ বা আপোনালোকৰ চৰকাৰী এইখিনি তাঁৰটো আমি নিজে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰোঁ, তাৰ বাবে আমিও জানো। সেইবাবে আপোনালোকক অনুৰোধ জনাইছোঁ, যদি আজিয়ে আপোনালোকে আহক আৰু এইটো ব্যৱস্থা গ্ৰহণ কৰক বুলি মই অনুৰোধ জনাইছোঁ। দুটা ব্যক্তি ক'লে আমিতো আৰু কি ক'ম? আমি এইকেইটাই কৈছোঁ, যাতেকে এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে, এতিয়া তাতো ইমান তলত নামি গৈছে। এতিয়া আমিতো বাৰু সাৱধানেৰে থাকিম, কিন্তু ল'ৰা ছোৱালীকেইটা সিহঁতিতো নাজানে নহয়, সিহঁতিতো একো ক'ব নোৱাৰে। বা স্কুল যাওঁতে যদি কেনিবাকৈ ধৰি দিব বা খেলোঁতে কেনিবাকৈ টাচ কৰি দিব, হয়নে? তো এইটো কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ, যাতেকে
এইবিলাক কামবিলাক যাতে সোনকালে কৰিব লাগে। মই অনুৰোধ কৰিছোঁ যাতে এই তাৰ যিটো নেকি আমাৰ বগান আছে, ইয়াত বগানৰ মাজেদি পাৰ হৈ গৈছে। এতিয়া আমাৰ ইয়াত পাত চাত ছিঙিবলৈ অসুবিধা হৈছে, আৰু যিটো নেকি ৰাস্তা আছে আমাৰ মেইন ৰাস্তা, আমি ওলোৱা সোমোৱা কৰোঁ, এই ৰাস্তা দি এই তাঁৰটো নামি গৈছে। সেই ৰাস্তাটো আমাৰ পাৰ হ'বলৈ অলপ অসুবিধা হৈছে, আৰু ল'ৰা ছোৱালীবিলাকো স্কুল সেইটো ৰাস্তাতে অহা যোৱা কৰে, সিহঁতৰো অলপ অসুবিধা হৈছে। তো বন্ধুসকল, মই আপোনাক ক'ব বিচাৰোঁ যে আমি মুঠেও মানে আমাৰ যিটো দিলিবাৰীৰ পৰা নামৰূপ সংযোগী ঘাইপথ যি আছে, সেই ৰাস্তাখনৰ নহ'লেও ইফালে 1 কিলোমিটাৰ হ'ব ন, 1 কিলোমিটাৰ যদি নামৰূপ ফালে দি আহে ৰাইট চাইডে সোমাব লাগিব। 1 কিলোমিটাৰমান সোমালে এই ডাঙৰ কাৰেণ্ট তাঁৰডাল দেখিবলৈ পোৱা যায়। লগতে আমাৰ যিটো ওলোৱা সোমোৱা ৰাস্তা আছে তাতো আপোনালোক আমি ভিডিঅ'ত দেখাম। লগতে আজি এইডোখৰত যিটো বাগান আছে, এই মালিকে অলপ আগতে কৈ থৈ গৈছে যে বাগানত পাত চাত ছিঙিবলৈ অলপ দিগদাৰী পাইছে, অসুবিধা পাইছে। তো আমি তাঁৰডাল একদম ওচৰতে দেখিছোঁ, আমি যদি ইচ্ছা কৰোঁ স্পৰ্শ কৰিব পাৰোঁ মানে। তো গতিকে এইটো আপোনালোকেও দেখিব পাৰে। সেইকাৰণে এই তাঁৰডালৰ যিবিলাক সুবিধা কৰিব লাগে বা কাটি ল'ব লাগে নেলাগে, সেইবিলাক APDCLৰ মালিকে সোনকালে যাতে কৰে, এয়াই আমি অনুৰোধ জনাইছোঁ। লগতে কেইটামান ফুটেজৰ লগতে আমি এই ভিডিঅ' সমাপ্ত কৰিম। এই ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'টো গৈ এই যিটো কাৰেণ্টডাল আছে, কাৰেণ্ট তাঁৰডালৰ মালিকে গম পায়, দেখে, আৰু আমাৰ যিবিলাক অসুবিধা হৈছে এই তাঁৰডালৰ কাৰণে, এই সকলোবিলাক অসুবিধা যেন সুবিধালৈ পৰিণত কৰে, এই আমি অনুৰোধ জনাই এই ভিডিঅ'ৰ যোগেদি আমি জনালোঁ। লগতে যিহেতু আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমৰ যোগেদি আমি আপোনালোকক দেখাই আছোঁ আমাৰ এই তাঁৰডালৰ কাৰণে যিবিলাক অসুবিধা হৈছে, আৰু এতিয়া দেখাবলৈ গৈ আছোঁ আমাৰ ৰাস্তাখন, যিটো ৰাস্তাত আমি সদায় হয়তো স্কুল যাবলগীয়া হয়, হয়তো কৰ্মৰ কাৰণে যাবলগীয়া হয়, হয়তো বিশেষ কাৰণত আমি যাবলগীয়া হয়। লগতে তাতকৈ এটি ডাঙৰ কথা, বিশেষ কথা মানে, যে আমি যদিও আমাৰ ধান পথাৰত আমি হাল বাবলৈ হ'লে এই ৰাস্তাইদি আমি ট্ৰেক্টৰ লৈ যাবলগীয়া হয়। তো যিহেতু বিশেষকৈ আমি ট্ৰেক্টৰ লৈ যাবলৈ অসুবিধা পাইছোঁ, আৰু আমাৰ বহুতৰ কিছুমানৰ পথাৰ এতিয়ালৈকে হাল বোৱা নাই, আৰু আমি যাতে ট্ৰেক্টৰ ভৰাবলৈ সুবিধা পাম, এই বুলিয়ে আমি আজি এই ভিডিঅ'টো বনাবলগীয়া হৈছে। লগতে আৰু যিবিলাক ছাত্ৰ ছাত্ৰী কৈ গ'লে এই অলপ আগতে দুজনমান ব্যক্তিয়ে তেওঁলোকৰ মন্তব্যত কৈ গ'লে, এই সকলোবিলাক অসুবিধা আমি পাবলগীয়া হৈছে। গতিকে আমি চৰকাৰক, প্ৰশাসনক এয়া অনুৰোধ কৰিছোঁ যাতে এই অসুবিধাবিলাক সোনকালে সুবিধালৈ পৰিণত কৰে আৰু আমাক সুবিধা দিয়ে।